ইথানল মিক্স কৰাৰ কাৰণে ইঞ্জিনটোৰ যোনটো লাইফ সেই লাইফটো কমি গৈ যাব। পেট্ৰলিয়াম প্ৰডাক্ট যেতিয়া জ্বলোৱা হয় বা বাৰ্ণ হোৱাৰ পিছত কি হয়, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড তেনেকুৱা বিষাক্ত কিছুমান গেছৰ সৃষ্টি হয়। যিহেতু ইথানলটো এটা বায়ো প্ৰডাক্ট, চ' এইটো কাৰণে সেইটো জ্বলিলে সিমান বেছি আচলতে ক্ষতিকাৰক বাই প্ৰডাক্ট নোলাব বুলি মানুহে ভাবিছে। ব্লেণ্ডেড ইথানল যুক্ত পেট্ৰলত যদি অকমানো পানীৰ টোপাল আহি যায় তেতিয়াহ'লে সেই ইথানলটো ছেপাৰেট হৈ যাব। চ' এজন মানুহে বহুত কষ্ট উপাৰ্জিত আচলতে ধন ব্যৱহাৰ কৰি পেলাই গাড়ীখন কিনে। যদি ইথানল মিক্স কৰে 10 বছৰ যাবলগীয়া গাড়ীখন যদি 5 বছৰ যায় তেতিয়াহ'লে কি হ'ল, ভাৰতবৰ্ষত প্ৰায় 5 কোটি গাড়ী আছে, 4চকীয়া বাহন আছে। 5 কোটি গাড়ী যদি বেয়া হ'ব লগা হয়। নমস্কাৰ, মই ডক্টৰ নেত্ৰমণি বৰুৱা। আজিৰ বিষয় ইথানল ব্লেণ্ডিং। এতিয়া গোটেই ভাৰতবৰ্ষত ইথানল ব্লেণ্ডিঙক লৈ আমি বিভিন্ন ধৰণৰ চৰ্চা দেখিবলৈ পাইছোঁ। এই বিষয়টো এতিয়া কিন্তু একদম পিক লেভেলত আছে। আমি আচলতে সকলোৱে চিন্তিত হৈছোঁ আমাৰ নিজৰ বাইকখনক লৈ, আমাৰ নিজৰ গাড়ীখনক লৈ, যে কিমান দিন নচলিব আমাৰ বাইকখন বা গাড়ীখন, আমাৰ ইঞ্জিনটো বেয়া হৈ যাব নেকি। চ' অলৰেডি মই ইথানলৰ ব্লেণ্ডিঙৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, ক'ৰ পৰা ইথানল তৈয়াৰ কৰা হয়। অলৰেডি কৈছোঁ যে চাউল, মাকৈ বা কুঁহিয়াৰ তেনেকুৱা ধৰণৰ আমাৰ কিছুমান খাদ্য বস্তুৰ পৰা ইথানল প্ৰস্তুত কৰিব পাৰি। 1G 2G 3G ইথানল আছে, অলৰেডি মই ক'লোঁ, সেইখিনি কথা এতিয়া নকওঁ। চ' সেই ইথানলৰ কেইটামান মই ইয়াতে উপকাৰিতা আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে ইথানল ব্যৱহাৰ কৰিলে কি কি লাভ হ'ব, আৰু শেষৰ ফালে মই ক'ম যে এই বিষয়টো লৈ আচলতে কিয় ইমান বেছি বিতৰ্ক হৈছে, মানুহে কিয় ইমান বেয়া পাইছে, ইয়াৰ মেইন ৰিজনটো কি, আমাৰ আল্টিমেটলি লাভ হ'ব নে লোকচান হ'ব, বা লাভ কাৰ হ'ব লোকচান কাৰ হ'ব, এই গোটেইখিনি কথা আমি ডিছকাছ কৰিম। সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম লাভৰ কথা, যে ইথানল ব্লেণ্ডিং কৰিলে কি আমাৰ লাভ হ'ব। প্ৰথম লাভটো হ'ব যে ইথানল ব্লেণ্ডিং কৰাৰ ফলত আমাৰ পেট্ৰলিয়াম প্ৰডাক্টবিলাকৰ ইউজটো কমি যাব। মানে পেট্ৰলৰ ইউজটো আমি কমকৈ কৰিলেও হ'ব। 20% ইথানল ব্লেণ্ডিং কৰা হৈছে, মানে যদি আমাৰ ভাৰতত ছাপ'জ 100 লিটাৰ আগতে পেট্ৰল লাগিছিলে পাৰ ছেকেণ্ডত, এতিয়া 20 লিটাৰ কম লাগিব, 80 লিটাৰ লাগিব। চ' সেইটো এটা আমাৰ লাভ হ'ব। দ্বিতীয় কথা, পেট্ৰলিয়াম প্ৰডাক্ট যেতিয়া জ্বলোৱা হয় বা বাৰ্ণ হোৱাৰ পিছত কি হয়, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড তেনেকুৱা বিষাক্ত কিছুমান গেছৰ সৃষ্টি হয়। যিহেতু ইথানলটো এটা বায়ো প্ৰডাক্ট, চ' এইটো কাৰণে সেইটো জ্বলিলে সিমান বেছি আচলতে ক্ষতিকাৰক বাই প্ৰডাক্ট নোলাব বুলি মানুহে ভাবিছে, কিন্তু তথাপিও অলপ হ'লেও বাই প্ৰডাক্ট ওলাব। চ' এই দুটাই হৈ গ'ল মেইন ৰিজন, যিটো লৈ ইমান দিন ৰিচাৰ্চ চলিলে বা ইথানল ব্লেণ্ডিঙক লৈ পেলাই ইমান বেছি আচলতে টকা পইচা খৰচ কৰা হৈছে। যিহেতু আমাৰ ভাৰতবৰ্ষখন পেট্ৰলিয়ামৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰশীল, সেইটো কাৰণে আচলতে ইথানলৰ ৰিচাৰ্চটো বহুত বছৰ ধৰি চলি আহিছে। লাষ্ট 20 yearsৰ পৰা ইথানলৰ সেই ৰিচাৰ্চটো চলি থকা আমি দেখা পাইছোঁ। এতিয়া আমি আহোঁ যে এই গোটেই কথাটোলৈ কিয় ইমান আচলতে সমালোচনা কৰিছে বা ইয়াক লৈ পেলাই বিভিন্ন ধৰণৰ বিতৰ্ক সৃষ্টি হৈছে। প্ৰথম কথা, যে ইথানল মিক্স কৰাৰ কাৰণে ইঞ্জিনটোৰ যোনটো লাইফ সেই লাইফটো কমি গৈ যাব, কাৰণ সেই ইঞ্জিনটো ইথানল কমপ্লায়েন্স অলৰেডি নহয়। মানে অলৰেডি পুৰণা এটা ইঞ্জিন, তাতে যদি আমি ইথানল মিক্স পেট্ৰল ভৰাই দিওঁ তেতিয়া ইঞ্জিনটোত কিছুমান ক্ষতি হ'ব পাৰে, কাৰণ সেই ইঞ্জিনটো ইথানলৰ কাৰণে বনোৱা নাই। ইথানলৰ এটা গুণ আছে যে ইথানলে পানী বা বাষ্প সোনকালে এবজৰ্ব কৰি ল'ব পাৰে, আৰু যদি ব্লেণ্ডেড ইথানল যুক্ত পেট্ৰলত যদি অকমানো পানীৰ টোপাল আহি যায় তেতিয়াহ'লে সেই ইথানলটো ছেপাৰেট হৈ যাব। ব্লেণ্ডিং হয় কি, যে মিক্স কৰা থাকে ভালদৰে পেট্ৰল আৰু ইথানলটো খুব ধুনীয়াকৈ মিক্স কৰা থাকে। চ' ব্লেণ্ডিং হ'লে অলমষ্ট পেট্ৰল আৰু ইথানল একেই হৈ থাকে, কিন্তু যদি তাতে পানী এটোপাল পৰে বা পানীৰ যদি বাষ্পও পায় বা ভাপো পায় তেতিয়াহ'লে পেট্ৰল আৰু সেই ইথানলটো দুভাগ হৈ যাব। তাৰপিছত কি হ'ব, ইথানলখিনি যিহেতু তললৈ পৰি যাব, ইথানলটো বেছিকৈ গধুৰ, সেইটো কাৰণে তললৈ পৰি যাব, ইঞ্জিনটো মামৰে ধৰিবলৈ আৰম্ভ কৰিব আৰু ইঞ্জিন ষ্টাৰ্ট নোহোৱা হ'ব। চ' এইটো আটাইতকৈ ডাঙৰ কিন্তু ক্ষতিকাৰক বস্তু। চ' আল্টিমেটলি কি হৈছে, যে আমাৰ লাভতকৈ হয়তো বেছিকৈ ক্ষতিহে হ'ব। আপোনালোকে লাষ্টলৈকে যদি ভিডিঅ'টো চাই গম পাব। দ্বিতীয় আমাৰ লোকচানটো, যে ইথানল মিক্স কৰাৰ কাৰণে 30% এফিচিয়েঞ্চি কমি গৈছে। চ' যিটো কথা কোৱা হৈছিলে যে পলিউশ্যন কমিব, আমাৰ পেট্ৰলৰ ইউজটো কমিব, আল্টিমেটলি যদি ইথানল 20% ইউজ কৰি পেলাই 30% এফিচিয়েঞ্চি কমাইহে দিয়া হৈছে, তাৰ মানে দেখোন লোকচানেই হৈছে। আল্টিমেটলি পেট্ৰলৰ ইউজ বেছিকৈ কৰিব লাগিব, এফিচিয়েঞ্চি কমি যোৱা মানে পেট্ৰল বেছিকৈ ব্যৱহাৰ কৰিব লাগিব। আগতে যদি কোনোবা এখন বাইক 1 লিটাৰ ভৰালে 100 কিলোমিটাৰ গৈছিলে, এতিয়া কি হ'ব, 30% কমি যাব, মানে 70 কিলোমিটাৰ যাব। চ' আল্টিমেটলি বেছিকৈ পেট্ৰল ভৰাব লাগিব। বেছিকৈ পেট্ৰল ভৰোৱা মানে কি, পলিউশ্যন বেছিকৈ হ'ব। চ' ইথানল মানে কি হৈছে, আল্টিমেটলি পলিউশ্যন বেছিহে কৰিছে। ইথানলৰ পৰা পলিউশ্যনৰ আৰু এটা কাৰণ অলৰেডি এটা সাৰ্থক গোস্বামী বোলা এজন ইউটিউবাৰে দেখাইছে, যোনটো নেকি বহুত বেছি ভাইৰেল হৈছে। আমাৰ যোনটো বৰ্ণিহাটৰ ইথানলৰ ইণ্ডাষ্ট্ৰি, তাৰ যিটো কণ্ডিশ্যন, অভাৰঅল যিটো পৰিৱেশ, ওচৰ পাজৰ মানুহৰ যি কণ্ডিশ্যন বৰ্তমান হৈ আছে সেইটো দেখাইছে। তাতে গোটেই ক'লা ধোঁৱা চানি পৰিছে, প্ৰতিটো জেগাত ক'লা ক'লা কিছুমান পাৰ্টিকল, ডাষ্ট পাৰ্টিকল পৰি আছে। তাত বিভিন্ন ধৰণৰ বেমাৰ হৈছে, ল'ৰা ছোৱালীৰ শ্বাস প্ৰশ্বাসজনিত বেমাৰ হৈছে, কাহ হৈছে, বিভিন্ন ধৰণৰ বেয়া বেয়া বেমাৰ হৈছে, স্কিনৰ ডিজিজ হৈছে। চ' এইবিলাক তাৰ কাৰণে ডিমেৰিটছ। আৰু তৃতীয় কথা, যদি গাড়ীবিলাক বেয়াই হয় তেতিয়াহ'লে ইমান ডাঙৰ ইনভেষ্টমেণ্ট, এখন গাড়ী কিনিবলৈ 10 লাখ 20 লাখ 30 লাখ বহুত দামী দামী গাড়ী থাকে। চ' এজন মানুহে বহুত কষ্ট উপাৰ্জিত আচলতে ধন ব্যৱহাৰ কৰি পেলাই গাড়ীখন কিনে। যদি ইথানল মিক্স কৰে 10 বছৰ যাবলগীয়া গাড়ীখন যদি 5 বছৰ যায় তেতিয়াহ'লে কি হ'ল,
আল্টিমেটলি গোটেই পইচাখিনি দেখোন পানীত পৰিলে, মামৰে ধৰিব ইঞ্জিন, গাড়ীখন আমি চলাব নোৱাৰা হৈ যাম। অভাৰঅল যদি আমি চাবলৈ যাওঁ কেওফালে দেখোন আমি লছেই দেখি আছোঁ। আমাৰ এজন মানুহৰ গাড়ী বেয়া হ'লে ঠিক আছিলে, ভাৰতবৰ্ষত প্ৰায় 5 কোটি গাড়ী আছে, 4চকীয়া বাহন আছে। 5 কোটি গাড়ী যদি বেয়া হ'ব লগা হয়, এখন গাড়ী যদি আপোনালোকে ভাবক 1 লাখ টকা 2 লাখ টকাকেও হয়, কিমান বেছি টকাৰ আচলতে লোকচান হ'ব। 2 লাখ টকাকে হ'লেও 5 কোটি 10 লাখ কৰোৰ খৰচ হ'ব, মানে লোকচান হ'ব। প্ৰায় 22 কোটি গোটেই ভাৰতবৰ্ষত বাইক আছে। সেই 22 কোটি বাইক যদি কেতিয়াবা নষ্ট হয়, সোনকালে নষ্ট হয়, তেতিয়া কিমান কোটি কোটি টকাৰ নষ্ট হ'ব ভাবকচোন। আল্টিমেটলি অভাৰঅল কিন্তু এটা মাছ ডেষ্ট্ৰাকশ্যন হ'বলৈ গৈ আছে। যদি ইথানলৰ ইউজটো যদি ভালদৰে কৰা নহয়, যদি নতুন মডিফাইড ইঞ্জিন নবনোৱাকৈ ইথানল এইদৰে যদি যধে মধে ব্যৱহাৰ কৰি থকা হয়, তেতিয়া কিন্তু আল্টিমেটলি ডেষ্ট্ৰাকশ্যনহে হ'ব। যিমান লাভালাভৰ কথা কৈ আছিলে, সেই লাভালাভ কিন্তু বৰ্তমান ৰিচাৰ্চে বা প্ৰেক্টিকেলি যদি আমি চাবলৈ যাওঁ, সেইটো কিন্তু আমি বিচাৰি নাপাওঁ। মেথমেটিকেলিও যদি চাই সেইটো বিচাৰি নাপাব, টেকনিকেলিও আপুনি বিচাৰি নাপায়, কোনো ফালৰ পৰা নাই, লজিকেলিও আপুনি বিচাৰি নাপায়। হয়, ইথানল অহাৰ পাছত কিছুমান সুবিধা হ'ল যে আমাৰ অসমতে আগতে ধানৰ প্ৰডাকশ্যনটো কম আছিলে, ইথানল প্ৰডিউচ কৰিবৰ কাৰণে ধান ব্যৱহাৰ কৰা হয়। সেই ধানৰ বাবে আমাৰ খেতিয়কসকলে আগতে যিমানটো আচলতে মূল্য পাইছিলে, উচিত মূল্য পোৱা নাছিলে। ইথানলৰ ইণ্ডাষ্ট্ৰীবিলাক অহাৰ পিছত সেইটো বাঢ়ি গ'ল। যিটো ধানৰ মূল্য 2 বছৰ 3 বছৰ আগত হয়তো বা 5 বছৰ আগত হয়তো 400 টকা আছিলে, সেই 2 বছৰৰ ভিতৰতে 800 টকা 900 টকা 1000 টকালৈকে হৈ গ'ল। ইয়াৰ মেইন কাৰণটো সেই ইথানল ইণ্ডাষ্ট্ৰী। খাবলৈ আচলতে ধানৰ দামটো বঢ়া নাই, ইথানল ইণ্ডাষ্ট্ৰীয়ে বঢ়াইছে। কিন্তু সেই ইথানল ইণ্ডাষ্ট্ৰীয়ে কিন্তু আল্টিমেটলি লং টাৰ্মত পলিউশ্যন কমোৱাত চাৰি কিন্তু কি হৈছে, পলিউশ্যন বঢ়াবহে। আমাৰ ইকনমিৰ ভাল কৰাত চাৰি কিন্তু ইকনমিটো আমাৰ বেয়াহে কৰিব। পেট্ৰলৰ ইউজটো বঢ়াবই, কাৰণ 30% যদি ইকনমি কমি যায় বা এফিচিয়েঞ্চি যদি কমি যায়, পেট্ৰল বেছিকৈ ব্যৱহাৰ কৰিব লাগিব। পেট্ৰল বেছিকৈ ব্যৱহাৰ কৰা মানে কি, আল্টিমেটলি আমাৰ পলিউশ্যন হ'ব। চ' গোটেই বস্তুটো ঘূৰি পকি কি হৈছে, এটা শূন্য হৈ গৈছে। সেইটো কাৰণে নীতিন গাডকাৰী বা তেওঁৰ পুত্ৰৰ যি কোম্পানী, তাক লৈ এই কণ্ট্ৰভাৰ্চিবিলাক চলি আছে। সকলোৱে ক'বলৈ বিচাৰিছে যে নীতিন গাডকাৰীয়ে নিজৰ ল'ৰাৰ কোম্পানীৰ লাভালাভৰ কথা ভাবি পেলাই গোটেই ভাৰতবৰ্ষখন মাছ ডেষ্ট্ৰাকশ্যনৰ ফালে ঠেলি দিছে। চ' বহুত ডাঙৰ লছ হ'ব আচলতে। 5 কোটি গাড়ী আছে ভাৰতত, 22 কোটি বাইক আছে। চ' সেইবিলাক কথা আচলতে আমি ভালদৰে ৰিচাৰ্চ কৰি চালে বা আমি ভালদৰে যদি এনালাইচিছ কৰোঁ, তেতিয়া আমি গম পাম। হয়, যদি ইথানলৰ ইউজটো প্ৰপাৰলি কৰা হয়, সময় লৈ পেলাই কৰা হয়, যে 2030 চনলৈকে আমি গোটেইবিলাক ইঞ্জিন লাহে লাহে ইথানল কমপ্লায়েন্স বনাম। এতিয়া বৰ্তমান ইঞ্জিনবিলাক মেক্সিমাম E5 E10ৰ কাৰণে কমপ্লায়েন্স, মানে E5 E10 যদি ইথানল আমি মিক্স কৰোঁ, কোনো ধৰণৰ প্ৰব্লেম নাহে। ইঞ্জিনবিলাক তেনেকৈ বনাইছে। কিন্তু E20 মিক্স কৰি দিয়াৰ লগে লগে বিভিন্ন গাড়ীত বিভিন্ন প্ৰব্লেম আহিছে। মই নিজৰ গাড়ীখনতো প্ৰব্লেম দেখিছোঁ, বহুতৰ গাড়ীত আমি দেখিবলৈ পাইছোঁ। মনীষ কাশ্যপ বোলা যোনজন বিহাৰৰ ডাঙৰ ইউটিউবাৰ, তেওঁৰ গাড়ীখনতো ডাঙৰ প্ৰব্লেম আহিছে বুলি কৈছে, টয়োটা ইন'ভাত। চ' তেনেকুৱা ধৰণৰ বহুত মানুহৰ হাজাৰ হাজাৰ কমপ্লেইন আছে। সেইবোৰ কিন্তু দূৰ কৰা ইমান সহজ নহ'ব, টাইম লাগিব। আমাক ৰিচাৰ্চ কৰিব লাগিব, ইঞ্জিনটো মডিফাই কৰিব লাগিব, গাড়ীৰ কোম্পানীবিলাকক টাইম দিব লাগিব। ঘপকে মন গ'লে E20 E30 E40 E100 কৰি দিলে নহ'ব। সময় লৈ পেলাই আমি যদি কৰোঁ, তেতিয়া হয়তো কিছু পৰিমাণে আমি সকাহ পাব পাৰিম, কিছু পৰিমাণে হয়তো লাভালাভ হ'ব পাৰে। আল্টিমেটলি কিন্তু ইথানলৰ ইউজে আমাক কিন্তু বেয়াৰ ফালেহে আমাক ঠেলি দিছে, যিমানখিনি কথা আমি এনালাইচিছ কৰি পেলাই গম পাইছোঁ। এতিয়া যদি আমি চাবলৈ যাওঁ, এই ইথানল যিটো আমাৰ প্ৰডিউচ হৈ আছে, ধানৰ পৰা হৈছে, কুঁহিয়াৰ পৰা হৈছে, মেক্সিমাম খাদ্যবস্তুৰ পৰা হৈ আছে, মাকৈৰ পৰা হৈছে। ত' যদি আমি সেই 1G ইথানলত থাকি যাওঁ, 2G 3G লৈ যদি নাযাওঁ, যোনটো মই আগৰ ভিডিঅ'টোত কৈছিলোঁ, তেতিয়াহ'লে কিন্তু সেই ইথানলৰ কাৰণে, ইথানল প্ৰডিউচ কৰাৰ কাৰণে কিন্তু খাদ্যবস্তুৰ লাহে লাহে অভাৱ হ'ব। যদি আমি সম্পূৰ্ণৰূপে ইথানলৰ ওপৰত নিৰ্ভৰশীল হৈ যাওঁ, 100% ইথানল, তেতিয়া কি হ'ব, আমাৰ খাবলৈ আমাৰ চাউল কমি যাবগৈ লাষ্টত গৈ। মানুহে বেছি দামত সেই ইথানল কোম্পানীক বেচিব। চ' যিটো চাউলৰ দাম আগতে ধৰক 20 টকা আছিলে, সেইটো 40 টকা হ'ব, কাইলৈ গৈ পেলাই 50 60 100ও হৈ যাবগৈ পাৰে। চ' এইটো কাৰণে আমি যধে মধে যদি কোনো ধৰণৰ ৰিচাৰ্চ নকৰাকৈ ভবা মতে আমি কামবিলাক কৰি গৈ থাকোঁ, প্ৰপাৰ ৰিচাৰ্চ যদি নকৰোঁ, আমি যদি মটৰ ভেহিকলৰ যোনবিলাক ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী, তেওঁলোকৰ লগত যদি ডিছকাছ নকৰোঁ, তেওঁলোকৰ লগত যদি কথা পাতি পেলাই আমি ৰিচাৰ্চ কৰি পেলাই যদি দুপে যদি আমি আগুৱাই নাযাওঁ, আমি যদি সময় লৈ আগুৱাই যাবলৈ চেষ্টা নকৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ ক্ষতিহে হ'ব, বহুত বেছি ক্ষতি হ'ব। 5 কোটি গাড়ীৰ ক্ষতি হ'ব, 22 কোটিৰ স্কুটি বাইকৰ ক্ষতি হ'ব, মানে লাখ লাখ কোটি টকা আমাৰ গোটেই অভাৰঅল ইণ্ডিয়াৰ ক্ষতি হ'ব। এজন মানুহৰ ক্ষতি মানে কি, আমাৰ ভাৰতবৰ্ষৰ ক্ষতি। চ' আশা কৰিম গভমেণ্টেও এই গোটেই বিষয়বস্তুবোৰ ভালদৰে চালি জাৰি চাব লাগে, সাধাৰণ মানুহৰ কথা ভাবিব লাগে, আৰু আমাৰ দেশখনৰ কথাও ভাবিব লাগে। গোটেই বস্তুবিলাক যাতে বিজ্ঞানসন্মত হওক, লজিকেল হওক, টেকন'লজিকেলি একচেপ্টেবল হওক, ভালদৰে ৰিচাৰ্চ কৰি পেলাই আগবাঢ়ি যাওক। চ' ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।